আৰু পৰৱৰ্তী সময়ত আমি আকৌ এই বাতৰিৰ ওপৰত বিশদভাৱে কিছু কথা পাতিম আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম ইয়াৰ পাছৰ যিটো বিষয় আমি আজি ল'ব খুজিছোঁ সেই বিষয়টো হৈছে এই একেই আৰক্ষীক লৈয়ে কথা কাৰণ আপোনালোকে এটা অঞ্চলৰ নাম শুনিছে নামতোলা এটা সময়ত যেতিয়া মফচলীয় সাংবাদিকতা কৰিছোঁ আমি এই অঞ্চলসমূহ আমি যথেষ্ট ঘূৰিছোঁ অভিজ্ঞতা আছে সেই অঞ্চলসমূহৰ পৰিৱেশ আমি দেখিছোঁ নামতোলাত তাহানি এটা সময়ত তাত এখন আৰক্ষীৰ তাত চেকপোষ্ট আছিল মাত্ৰ এতিয়া এখন পূৰ্ণাংগ আৰক্ষী থানা আছে তাত আৰু সেই নামতোলাৰ পৰা নাগালেণ্ডৰ পৰা দুৰ্বৃত্ত আহি হাতত উদ্যত মাৰণাস্ত্ৰ লৈ গ্ৰেনেড লৈ প্ৰৱেশ কৰি এগৰাকী ব্যৱসায়িক অপহৰণ কৰি নিছে ভাবক চৰাইদেউ জিলাত নামতোলাত নাগালেণ্ডৰ সীমাৰ এলেকাত অসম আৰক্ষীৰ অস্তিত্বই বা ক'ত এই প্ৰশ্ন আজি উত্থাপন হৈছে আমি কথা পাতিব খুজিছোঁ সোণাৰীৰ যিগৰাকী অপহৃত ব্যৱসায়ী মুছলেক আলীৰ বিষয়ে আৰু আমি এই মুহূৰ্তত একেবাৰে আৰম্ভণিতে আমাৰ দৰ্শকক জনাওঁ যে আমাৰ ND24ৰ সাংবাদিকৰ জৰিয়তে আমাৰ হাতত আহি পৰিছে অপহৃত ব্যৱসায়ীগৰাকীৰ কিছু কথা আমি কিনো তেওঁ ক'ব খুজিছে আমি অকণমান দেখুৱাব খুজিছোঁ মই ছানফ্লাৱাৰ বিকাৰ পৰা আপোনাখন মোকে ধৰিছে মই আসাম আৰু নাগা মানুহখনকে ছানফ্লাৱাৰ খিলাই দিয়া কিনা বেয়া কৰাৰ পৰা আমিকে ধৰা হৈছে মই কাল গলতি নাই দো না কি কৈছে আকৌ এবাৰ শুনক নাগামিজত কৈছে মই আকৌ এবাৰ শুনিম অডিঅ'টো অকণ বঢ়াই দিয়ক কি কৈছে মই ছানফ্লাৱাৰ বিকাৰ পৰা আপোনাখন মোকে ধৰিছে মই আসাম আৰু নাগা মানুহখনকে ছানফ্লাৱাৰ খিলাই দিয়া কিনা বেয়া কৰাৰ পৰা আমিকে ধৰা হৈছে মই কাল গলতি নাই দো না গতিকে তেওঁ কৈছে যে যিসকলে তেওঁক অপহৰণ কৰি নিছে তেওঁলোকৰ আগত তেওঁ এটা স্বীকাৰোক্তি দিছে যে তেওঁ ছানফ্লাৱাৰ অৰ্থাৎ হয়তো তেল নহয় অন্য কিবা হ'ব এইখিনি খুৱাই দিয়াৰ কাৰণে মানুহৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে তেওঁক অপহৰণ কৰি নিছে গতিকে তেওঁলোকে কৈছে যে আমাৰ ইয়াত কোনো ভুল নাই নহয় এনেধৰণে কথাখিনি কৈছে গতিকে এই কথাবোৰ ক'ত কি জড়িত হৈ আছে অকণমান জনাৰ আমি প্ৰয়াস নিশ্চয় কৰিম উগ্ৰপন্থী সংগঠন জড়িত থকাৰ এই মুহূৰ্তত এটা সন্দেহ প্ৰকাশ কৰা হৈছে নাগালেণ্ডত কেইবাটাও উগ্ৰপন্থী সংগঠন আপোনালোকে জানে সকলো চিজ ফায়াৰত আছে অস্ত্ৰবিৰতিত আছে তেওঁলোকৰ সৈতে আলোচনা চলি আছে আৰু NSCN-IMৰ উপৰিও খাপলাঙৰ কেইবাটাও গোট আছে বা আমি ক'ব পাৰোঁ যে আন যিসমূহ বিদ্ৰোহী গোট আছে NNC পৰা আৰম্ভ কৰি সকলোকে সামৰি তেওঁলোকৰ NNPG আছে গতিকে এই NNPGৰ মাজৰে কোনোবা এটা গোটে অপহৰণ কৰিছে নেকি এনেধৰণৰ কথাখিনি আছে আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কথা গতিকে ইয়াত আমি ক'ব পাৰোঁ যিটো কথা কৈছে তেওঁ হয়তো নিচাযুক্ত কিবা সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে তেওঁ জড়িত আছে মুছলেক আলী এই কথাখিনি তেওঁ স্বীকাৰ কৰিছে কথাখিনি বৰ স্পষ্ট নহ'ল কি খুৱাই দিয়া কিবা এটা খুৱাই দি কাৰোবাৰ অনিষ্ট কৰাৰ গতিকে হয়তো ড্ৰাগছ খুৱাই এটা তেওঁ কাৰোবাক অনিষ্ট কৰাৰ বা প্ৰজন্ম এটাক অনিষ্ট কৰাৰ সেই কথাখিনি স্বীকাৰোক্তি হিচাপে তেওঁ দিছে যাৰ কাৰণে একাংশ নগা দুৰ্বৃত্তৰ ৰুখত তেওঁ পৰিছে কিন্তু এনেধৰণে যে আহিছে তেওঁলোকে আৰক্ষীৰ ওচৰত গোচৰ নিদি বা এই ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে তেওঁলোকে আইনগতভাৱে আগ নাবাঢ়ি যদিহে সাধাৰণ লোক হয় তেওঁলোকে কিয় তেওঁক অপহৰণ কৰি নিলে আইনৰ শাসন ক'ত তাত আৰক্ষীৰ ভূমিকা কি তাত গতিকে এই প্ৰশ্নবোৰ উত্থাপন হৈছে কৌস্তভনী কাকতি সংযুক্ত হৈ আছে মই কৌস্তভৰ কাষলৈ পোনপটীয়াকৈ যাব খুজিছোঁ অসমৰ মাটিৰ পৰা নামতোলা যিটো অঞ্চল নামতোলাৰ পৰা অকণমান আগলৈ গ'লে আমি টিজিত পাওঁ মাজত সিফালেও আছে নগা আৰক্ষীৰ সাংঘাতিক ধৰণৰ নাকা চেকিং আছে আৰু এইফালেও অসম আৰক্ষীৰ বা CRPFৰ এটা তাতে তালাচী ব্যৱস্থাখিনি আছে নামতোলা এটা সময়ত চেকপোষ্ট আছিল এতিয়া এখন আৰক্ষী থানা হ'ল তাৰ পাছতো সেই আৰক্ষী থানাৰ এলেকাৰ মাত্ৰ 100-150 মিটাৰৰ ঘটনা এইটো বৰ দূৰৰ ঘটনা নহয় কৌস্তভ থানাখনৰ পৰা 100-200 খুব বেছি 300 মিটাৰ হ'ব তাতকৈ দূৰলৈ হ'বই নোৱাৰে গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ তাত কি কৰি আছিল আৰক্ষীয়ে যে এনেধৰণে মাৰণাস্ত্ৰ লৈ আহিব গ্ৰেনেড পেলাই থৈ যাব
একে হাতত লৈ আহিব এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি নিব তেওঁৰ বিৰুদ্ধে যিয়েই অভিযোগ নাথাকক লাগে তেওঁক অপহৰণ কৰি নিব কেনেধৰণৰ এটা ব্যৱস্থা কেনেধৰণৰ আৰক্ষীৰ তাত তালাচী কি চলি আছে ৰাজদীপ বাইলুং বৰুৱা মই প্ৰথমতে আপুনি যিখিনি কথা ইতিমধ্যে দৰ্শকসকলক কৈছে কাৰণ আপুনি নিজেই ইয়াত যেহেতু সাংবাদিকতা কৰি গৈছে নাগালেণ্ডৰ বিভিন্ন প্ৰান্তত আপুনি কাভাৰেজ কৰিছে বা বাতৰি পৰিৱেশন কৰি গৈছে গতিকে মই প্ৰথমতে দৰ্শকসকলক কিছু যিটো আপুনি যিখিনি ঠাইৰ কথা কৈছে সেই ঠাইখিনি মই ভিজুৱেলাইজ কৰি দেখুৱাম প্ৰথমতে ফটো সাংবাদিক শশাংকই দেখুৱাব যে যিখন দোকানৰ পৰা তেওঁ অপহৰণ কৰিছে আমি অকণমান দূৰৰ পৰা এইবাবেই আমি জুম কৰি দেখুৱাইছোঁ সেইখনেই হৈছে যিখন আপুনি আপোনাৰ দৰ্শকসকলে দেখিছে এইখনেই হৈছে মুছলেক আলীৰ গেলামালৰ দোকান ইয়াৰ পৰা তেওঁলোকে লৈ গৈছে এতিয়া কথাটো হৈছে মই য'ত ৰৈ আছোঁ এয়া হৈছে নামতোলা আৰু নামতোলা আপুনি যিখন তিজিতৰ দলঙৰ কথা কৈছে পূৰ্বে দলং নাছিল এতিয়া এই নৈখনত এখন দলং হ'ল এই যিখন দলং এই দলংখনৰ সিপাৰে নাগালেণ্ড অৰ্থাৎ মোৰ পৰা মাত্ৰ কেইখোজমান খুব বেছি 10 মিটাৰ এই দলংখনলৈ সেয়া হৈছে নাগালেণ্ড আৰু নাগালেণ্ডৰ তিজিতৰ সেয়া হৈছে চেকপোষ্ট যিটো আৰক্ষীৰ চেকপোষ্ট যিটো ৰঙাকৈ অকণমান দেখিবলৈ পাব ফটো সাংবাদিক দেখুৱাই গৈছে সেয়া হৈছে নাগালেণ্ড আৰক্ষীৰ চেকপোষ্ট আৰু আগতে পূৰ্বতে কাঠৰ দলং আছিল এতিয়া লোহাৰৰ হ'ল এতিয়া আমি দেখুৱাম যে ইয়াৰ পৰা নামতোলা আৰক্ষী থানালৈ কিমান দূৰ ইয়াৰ পৰা মাত্ৰ 300 মিটাৰ ইতিমধ্যে আপুনি কৈছে ইয়াৰ পৰা আমি নাম ফলকখন ইয়াৰ পৰা নাপাওঁ কিন্তু সেই যে দেখিছে মন্দিৰ সেই মন্দিৰ মাত্ৰ পাৰ হৈ 300 মিটাৰ নিলগত সেয়া হৈছে নামতোলা আৰক্ষী থানা এতিয়া পুনৰ মই কৈছোঁ যে তিনিশ মিটাৰতকৈ বেছি হ'বই নোৱাৰে দলংখনে 300-350 মিটাৰ দূৰত আছে গতিকে 300 মিটাৰ দূৰত হ'বই নোৱাৰে হয় হয় এতিয়া ইয়াত যিসকল ইয়াত আৰক্ষী দেখিছে ইয়াত যিসকলে আৰক্ষী এটা নাকা চেকিং চলি আছে অৰ্থাৎ অসম আৰক্ষীৰ পূৰ্বৰেও সেয়া হৈছে যে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি এতিয়াও কথাটো একেই হৈছে কালি সন্ধিয়া কি হৈছিল ইমান সুন্দৰভাৱে ইমান নিখুঁত পৰিকল্পনাৰে ইয়াৰ পৰা এজন ব্যক্তিক অপহৰণ কৰি গৈছে কিয় অপহৰণ কৰিছে কেনেকৈ অপহৰণ কৰিছে সেয়া আমি ক'ম কিন্তু তিজিতৰ ফালৰ পৰা এই দলংখনৰ ফালৰ পৰা এখন গাড়ী আহিছে গাড়ী আহি এই যিটো তিনিআলি এই তিনিআলিৰ পৰা গাড়ীখন বেক কৰি ইয়াৰ পৰা দোকানলৈ লৈ গৈছে অৰ্থাৎ খুব সোনকালে যাতে তেওঁলোকে তাত আকৌ ঘূৰাবলগীয়া নহয় বেক কৰি সেই দোকানলৈকে লৈ গৈছে ইয়াৰ পৰা 10 মিটাৰ বা 15 মিটাৰ তাত তেওঁলোকে ভিতৰলৈ সোমাই পিষ্টল দেখুৱাই বা হাতত মাৰণাস্ত্ৰ লৈ তেওঁক মুছলেক আলীক লৈ আহিছে আৰু আহি ইয়াত ৰাইজে কোৱা মতে ইয়াত গুলি ফুটাইছে বন্দুকৰ গুলি ফুটাইছে যদিও এতিয়ালৈকে খালী কাৰ্টিজ এতিয়ালৈকে লাভ কৰা নাই আইজিপি গৰাকী আহিছিল আইজিপি গৰাকীক আমি প্ৰশ্নটো সুধিলোঁ জিতমল দলে ডাঙৰীয়া আহিছিল তেখেতক সুধিলোঁ যে দুখনকৈ থানা প্ৰথম কথা হৈছে আমি নাগালেণ্ড বাদেই দিলোঁ কাষতে 300 মিটাৰ বা 350 মিটাৰ দূৰত্বত সেয়া নামতোলা আৰক্ষী থানা কেনেকৈ হ'বলৈ পালে তেওঁ কৈছে যে প্ৰাৰম্ভিক তদন্তত আমাৰ কিবা লেপছ আছে নেকি আমি এই বিষয়টো চাম ৰাজদীপ বাইলুং বৰুৱা আপোনাৰ নিশ্চয় মনত আছে আজিৰ পৰা মাত্ৰ কেইটামাহমানৰ পূৰ্বে আমি ইয়াত সমগ্ৰ দিনজোৰাভাৱে ইয়াৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ যে কেনেকৈ নামতোলা ড্ৰাগছৰ হাব হৈ পৰিছে ড্ৰাগছৰ অবাধ সৰবৰাহৰ এক প্ৰকাৰ ঘাটি আমি দেখুৱাইছিলোঁ এই প্ৰতিখন দোকানৰ পিছফালে যিখন নৈৰ পাৰে পাৰে খালী যিসমূহ চিৰিঞ্জৰ পৰা আৰম্ভ কৰি বিভিন্ন আপত্তিজনক সা সামগ্ৰী আমি দেখুৱাইছিলোঁ তাৰপিছত আমি অহা দেখি কেমেৰা দেখি আৰক্ষীয়ে এটা অপাৰেশ্যন চলাইছিল আৰু যিজন মুছলেক আলী এই মুছলেক আলীৰ বেকগ্ৰাউণ্ডটোও কিন্তু ড্ৰাগছৰ সৈতে জড়িত কাৰণ ইয়াৰ পূৰ্বে তেওঁ মুছলেক আলী কাৰাগাৰলৈ গৈছিল আপুনি এটা কথা কৈছে যে মুছলেক আলী ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত নামতোলা আৰক্ষী থানাৰ পৰা 300 মিটাৰ ৰেঞ্জৰ ভিতৰত ড্ৰাগছৰ ব্যৱসায় কিদৰে চলে কিদৰে ড্ৰাগছৰ ব্যৱসায় চলে ডাঙৰ কথা হৈছে যে তেওঁক ইয়াৰ পূৰ্বে একাধিকবাৰ তেওঁ গ্ৰেপ্তাৰ হৈছে ইয়াৰ পূৰ্বে তেওঁৰ দোকানত ড্ৰাগছ উদ্ধাৰ হৈছে বহুবাৰ জব্দ হৈছে তাৰ পিছত আজি যিটো ভিডিঅ' নগা বিদ্ৰোহী সংগঠনে পঠিয়াইছে তাত তেওঁ কি কৈছে যে ছানফ্লাৱাৰ এই যিটো ছানফ্লাৱাৰ শব্দ তেওঁ কৈছে এয়া হৈছে এক প্ৰকাৰ ড্ৰাগছ আৰু নগা বিদ্ৰোহী সংগঠনে আমাৰ হাতত যিমান দূৰ খবৰ আছে তেওঁক ইয়াৰ পূৰ্বে তেওঁলোকৰ কেম্পলৈ এবাৰ মাতিছিল কথাটো আছিল যে নাগালেণ্ডৰ বহু যুৱক যুৱতীক তেওঁ একাংশ উগ্ৰপন্থী সংগঠনৰ সদস্যকো তেওঁ ড্ৰাগছ বিক্ৰী কৰিছিল এই অভিযোগটো তেওঁৰ বিপক্ষে আছিল আৰু নগা বিদ্ৰোহী সংগঠনৰ নেতাই তেওঁক ইয়াৰ পূৰ্বেও তেওঁক মাতি পঠিয়াইছিল তেওঁ নগ'লে আৰু আজি এতিয়া যিটো ভিডিঅ' দিছে তেওঁ তাত স্বীকাৰ কৰিছে যে ছানফ্লাৱাৰ বিক্ৰী কৰাৰ কাৰণেই তেওঁ
ইতিমধ্যে বিদ্ৰোহী সংগঠনৰ কব্জাত আছে। এতিয়া প্ৰসংগটো হৈছে যে ইয়াত যদি ড্ৰাগছ চলিয়ে আছিল তেতিয়াহ'লে নামতোলা আৰক্ষী থানাই গম পোৱা নাছিল, নামতোলা আৰক্ষী থানাই দেখা নাছিল, নে নামতোলা আৰক্ষী থানাই শুনা নাছিল। যিগৰাকী পত্নী আছে, মই মাত্ৰ 1 মিনিটৰ বাবে আপোনাৰ ওচৰলৈ এইবাবেই আহিছোঁ, আপুনি যিহেতু কৈছিল যে কোনো ড্ৰাগছৰ সৈতে তেখেত বৰ্তমান জড়িত নহয়, এতিয়া তেওঁ স্বীকাৰোক্তি কিয় দিছে যে ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণেই, নগা যুৱক যুৱতীক ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণেই তেওঁক অপহৰণ কৰি লৈ গৈছে। ইয়াত নগা বিদ্ৰোহী সংগঠনৰ কোনো ভুল নাই বুলি তেওঁ এক প্ৰকাৰ স্বীকাৰোক্তি দিছে। কিয় হ'বলৈ পাইছে? মই মানুহটো ইমান বেমাৰী, কিবা পুলিচ দেখিলেও নাৰ্ভাছ হৈ যায়, বহুত ভয় কৰে। আৰু তাক মাৰি মাৰি যদি স্বীকাৰ কৰিব দিছে তেতিয়া সি নিজৰ জানৰ বয়সতো সি স্বীকাৰ কৰিবই, হয় মই কৰোঁ বুলি। আগত কৰিছিলে 2 বছৰ 3 বছৰ আগত জেল চেল কাৰাগাৰত গৈ জেল কাটি আহিও এইবিলাক এৰি দি ডাঙৰ মানে হ'লচেল ব্যৱসায় কৰি আছিলে। সৰু সৰু অকণমান ল'ৰা ছোৱালী আছে মোৰ। আপোনালোকৰ ঘৰলৈ আৰক্ষী আহেনে? আহি থাকে, ইয়াত ডিউটি কৰি থাকে। এই আমাৰ হামলা চাৰজন যোৱাৰ পিছতে মানে ইমান কাৰাকে ডিউটিটো হোৱা নাই। এবাৰ আপোনালোকৰ ঘৰলৈ আৰক্ষী কেতিয়া আহিছিল ড্ৰাগছ বিচাৰি? এই এবছৰ হৈছে মানে আমাৰ হামজা ছাৰ থাকোঁতে অহা যোৱা কৰিছিল। এনেকুৱা হ'ব এবছৰ, এনেকুৱা হ'ব। তাৰমানে 6 মাহৰ পূৰ্বে আপোনালোকৰ ঘৰলৈ ড্ৰাগছৰ অভিযানত ড্ৰাগছ বিচাৰি আৰক্ষী আহিছিল, তাৰপিছত আৰু নাই। আৰু এনেকুৱা মানে তেওঁৰ নাম লৈ লৈ বহুত ব্যৱহাৰ এনেকুৱা কৰি থাকে। তেওঁৰ নামত মানে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।